মৰিগাঁৱত মানৱতাৰ সেৱাই গঢ়িলে গৌৰৱৰ ইতিহাস। ৰাষ্ট্ৰীয় সমাজৰত্ন 2026 সন্মানেৰে বিভূষিত হ'ল চন্দন নাথ। নিষ্ঠা, সততা আৰু নীৰৱ সমাজ সেৱাৰ মূল্য এদিন নিশ্চয় স্বীকৃতি পায়। সেই কথাকেই পুনৰ সত্য প্ৰমাণ কৰিলে মৰিগাঁও জিলাৰ নটুৱা গাঁৱৰ সমাজকৰ্মী চন্দন নাথে। ৰাজধানী নতুন দিল্লীত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত তেওঁ লাভ কৰিলে সন্মানীয় ৰাষ্ট্ৰীয় সমাজৰত্ন 2026 বঁটা। এই সন্মানে কেৱল এজন ব্যক্তিকেই নহয়, সমগ্ৰ মৰিগাঁও আৰু অসমবাসীক গৌৰৱান্বিত কৰিছে। মই লেলাবুৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা শিক্ষক ৰত্ন হিচাপে পুৰস্কাৰ পাবলৈ সক্ষম হৈছোঁ। যিসকল চিলেক্টৰ তেখেতসকলে চিলেকশ্যন কৰি দিছে, গতিকে মই তেখেতসকললৈ আন্তৰিক ধন্যবাদ গ্ৰহণ কৰিছোঁ। তাৰোপৰি আপোনালোককো মোৰ ফালৰ পৰা ধন্যবাদ যাচিছোঁ। পোনপ্ৰথমে আপোনালোকক সকলোকে ধন্যবাদ জনাই মই আজি সৌভাগ্য অনুভৱ কৰিছোঁ। 17 তাৰিখে আমি গুৱাহাটীৰ পৰা যাত্ৰা কৰিছোঁ দিল্লীলৈ। 19 তাৰিখে আমাৰ প্ৰগ্ৰাম আছিল আম্বেদকাৰ ভৱনত। এই জ্ঞানৰত্ন সাহিত্য একাডেমীৰ সৌজন্যত ত্ৰিকোণ ৱৰ্ল্ড ফাউণ্ডেশ্যনত মই চিলেক্ট হৈছোঁ। মই নৃত্য, গীত, কবিতা আদিত সুৰ দি নিজৰ প্ৰতিভা ৰাইজৰ আগত দেখুওৱাৰ বাবে ৰাইজে মোক ভাল পাইছে আৰু সেই ফালৰ পৰা মই এৱাৰ্ড ল'বলৈ সক্ষম হৈছোঁ। মই গুৱাহাটীৰ বিভিন্ন ঠাইত জ্যোতি চিত্ৰবনত আৰু বিভিন্ন ঠাইত নৃত্য প্ৰদৰ্শন কৰি নেশ্যনেল এৱাৰ্ড গ্ৰহণ কৰিবলৈ সক্ষম হৈছোঁ। আৰু মই এই অনুষ্ঠানৰ যোগেদি সকলো কৰ্মকৰ্তাক ধন্যবাদ জনাইছোঁ, ইমানখিনি যে মোক আগুৱাই নিয়াৰ বাবে। তেওঁলোকলৈও মোৰ ধন্যবাদ থাকিল। নমস্কাৰ, মই আপোনালোকক ইয়ালৈ অহাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আচলতে মোৰ দৰে বহুত লোকে তেনেধৰণৰ সামাজিক কিবা কাম কৰি আছে যদিও মোৰ হয়তো ভাগ্যত তেনেধৰণৰ কোনোবাই চিলেকশ্যন কৰিব সক্ষম হ'লোঁ। মানে কি যোৱা 2 বছৰ হওঁ মোৰ এটা থেৰাপি চেণ্টাৰ আছে, ফ্ৰী থেৰাপি, য'ত মানে কি মই 6-7 হাজাৰ মানুহক ফ্ৰীতে মানে কি চিকিৎসা কৰিছিলোঁ। লগতে মোৰ গাঁৱতো ঠিক ক্লাবৰ পৰা আদি কৰি সামাজিক তেনেধৰণৰ কাম কৰিছিলোঁ। কৰাৰ কাৰণে হয়তো কোনোবাৰ মোৰ চকুত ধৰা পৰিছিল, ধৰা পৰাৰ কাৰণে হয়তো আজি এই বঁটাটি মোক পাবৰ কাৰণে মই সক্ষম হ'লোঁ। সমাজৰ দুখীয়া, অৱহেলিত আৰু পিছপৰা শ্ৰেণীৰ লোকসকলৰ কল্যাণৰ বাবে দীৰ্ঘদিন ধৰি নীৰৱে আগবঢ়াই অহা সেৱাৰ স্বীকৃতি হিচাপে মৰিগাঁও জিলাৰ নটুৱা গাঁৱৰ বিশিষ্ট সমাজকৰ্মী চন্দন নাথক নতুন দিল্লীৰ ঐতিহাসিক আম্বেদকাৰ ভৱনত অনুষ্ঠিত ত্ৰিকোণ ফৰ ৱৰ্ল্ড ফাউণ্ডেশ্যনৰ ৰাষ্ট্ৰীয় বঁটা প্ৰদান অনুষ্ঠানত ৰাষ্ট্ৰীয় সমাজৰত্ন 2026 বঁটাৰে সন্মানিত কৰা হয়। মানুহৰ কল্যাণক জীৱনৰ আদৰ্শ হিচাপে লৈ আগবাঢ়ি অহা চন্দন নাথে সমাজত একতা, মানৱীয় মূল্যবোধ আৰু সেৱাৰ মনোভাৱ জগাই তোলাত উল্লেখযোগ্য ভূমিকা পালন কৰি আহিছে। তেওঁৰ সাফল্যই নটুৱা গাঁৱৰ লগতে সমগ্ৰ মৰিগাঁও জিলাক গৌৰৱেৰে উজ্বলাই তুলিছে। গ্ৰাম্য অঞ্চলৰ পৰা ওলাই আহি নিষ্ঠা, পৰিশ্ৰম আৰু মানৱ সেৱাৰ বলত ৰাষ্ট্ৰীয় পৰ্যায়ত নিজৰ পৰিচয় গঢ়ি তোলাৰ এইসকল গুণী ব্যক্তিৰ সাফল্যই নিশ্চিতভাৱে অসমৰ নতুন প্ৰজন্মৰ মনত সমাজ সেৱা, আদৰ্শ আৰু দায়িত্ববোধৰ নতুন সপোন জগাই তুলিব। তেওঁলোকৰ এই সন্মান অসমৰ বাবে গৌৰৱৰ আৰু আগন্তুক দিনত সমাজৰ মংগলৰ বাবে অধিক উৎসাহেৰে কাম কৰি যোৱাৰ এক অনুপ্ৰেৰণাদায়ক প্ৰেৰণা। মৰিগাঁৱৰ পৰা বুবু নাথৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক। ধন্যবাদ।